এভৰিৱান গুড মৰ্ণিং আৰু আহি পালোঁ গুৱাহাটী মুখৰ অৱস্থা চাওক ফুল কলা হৈ গৈছোঁ কিন্তু কলাটো মেটাৰ নকৰে মেটাৰ কৰে তাতে কিমান মেমৰিজ বনাইছোঁ মানে লাইক ইমান ধুনীয়া লাগিছে গৈ মানে বুজাব নোৱাৰোঁ মানে একচুৱেলি এইটো মোৰ কোলাবৰেশ্যন আছিলে মানে মই ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত মই ভিডিঅ'জ বনাওঁ জেগাবোৰ ঘূৰোঁ চ' তাৰে পৰা মোৰ তাত কোলাবৰেশ্যন আহিছিলে এটা জুলুকি ট্ৰেভেলছ বুলি এজেঞ্চিৰ তো মই এজেঞ্চিৰ থ্ৰু দি বাৰু আগতো এবাৰ গৈছোঁ বেনাৰস ফুৰি আহিছোঁ এজেঞ্চিৰ থ্ৰু দি এইবাৰ এটা বস্তু মই বুজি পালোঁ যে স্পেচিয়েলি যদি গোৱা যায় তাত এজেঞ্চি লোৱাটো বহুতেই ইম্পৰ্টেণ্ট হয় কাৰণ গোৱাত বহুত বস্তু আছে আৰু বহুত বেলেগ বেলেগ ধৰণে মানে লাইক তাৰে কালচাৰটো তাৰে ছিষ্টেমবোৰ আমাৰ বেলেগতছে বেলেগ হয় চ' তাতে যাব হ'লে আপুনি এজন জানা মানুহ আৰু গোটেইখিনি প্লেন কৰি যাব লাগিব চ' সেইটো কাৰণে এজেঞ্চিৰ থ্ৰু দি গ'লে তাতে সিহঁতি গাড়ীৰ পৰা হোটেলৰ পৰা এভৰিথিং ক'ত ফুৰিব পাৰি ক'ত কোনটো ভাল ভাল জেগা আছে গোটেইখিনি সিহঁতে এৰেঞ্জ কৰি দিয়ে তো আপোনাৰ খালি পইচা দিব লাগে আৰু নৰ্মেল পইচাতছেও কমতে হয় নৰ্মেলি আমি অহা মানে গাড়ীখনত সিহঁতি মানে এজেঞ্চিৰ ফালৰ পৰা আমাক কৈছিলে যে গাড়ীখন চাগে দিলেই হ'ব আপোনালোকে পাৰিলে এখন নিজৰ কাৰ বুক কৰি ল'ব বুলি তেতিয়া আমি ফোন কৰিলোঁ এজন মানুহক সুধিলোঁ আমাৰ ৰিজৰ্টৰ পৰা এয়াৰপৰ্টত গ'লে কিমান ল'ব বুলি 1800 টকা কৈছে আৰু সেই মানুহজন যেতিয়া মই 1800 টকা কৈছে আমি নগ'লোঁ অভিয়াছলি ইমান পইচা তাৰপিছত আমি আৰু এজেঞ্চিৰ দাদাজনক ফোন কৰিলোঁ দাদাজনক ক'লোঁ দাদা কিবা এটা কৰি দিয়ক অলপ মিলাই দিয়ক তো তেওঁৱে গোটেইখিনি কৰি দিলে জাষ্ট মই 500 দিছোঁ লাষ্টৰ যোনটো কেব ভাবি চাওক 1800 টকাৰ পৰা 500 আৰু তাতে অনলাইন নচলে লাইক অফলাইন যোনবোৰ থাকে ন কেব চেব সেইবোৰে চলে জিপে চিপে চলে সেইটো নহয় বাট সুবিধা অহা যোৱা সেইবোৰ তো সেইটো কাৰণে তাতে যাব হ'লে আপোনালোকে বহুত ধুনীয়াকৈ এজেঞ্চি ল'ব পাৰে আই থিংক এজেঞ্চি ভাল হ'ব গ'লে ভাল এজেঞ্চি চাই ল'ব আৰু জুলুকি ট্ৰেভেলছৰ লগতো যাব পাৰে তেওঁলোকে বহুত ধুনীয়া ছাৰ্ভিচ দিয়ে তেওঁলোকে আমাকো দিছে মানে মই পূৰা ছেটিছফাইড পূৰা ৰিজৰ্ট দুটা ৰিজৰ্টত আমি আছিলোঁ দুদিন আৰু এদিন তাৰপিছত তাতে হোটেলছ ৰিজৰ্টটো দিলে দেন গাড়ী গোটেইখিনি প্ৰভাইড কৰিছে তেওঁলোকে দেন ফ্লাইট এভৰিথিং তেওঁলোকে কৰিছে তো সেইবোৰ বস্তু আৰু বাকী ঘূৰা ফুৰাখিনি আমাৰ আছিলে মানে তাতে ঘূৰাব গ'লে ক'ৰবাত টিকেট লাগিলে কিবা লাগিলে তো সেইটো আমাৰ চ' বহুত ভাল কথা ন মানে বেষ্ট এইকেইদিন হোটেলত খাই মানে এনেকুৱা অভ্যাস হৈ গৈছে এতিয়া ৰুমত নৰ্মেল ব্ৰেকফাষ্ট কৰিব মন নাই তো সেইটো কাৰণে আজি বনাইছোঁ পূৰা হোটেল ষ্টাইলৰ অলপ কিবা খাব ট্ৰাই কৰিছোঁ এয়া ব্ৰেকফাষ্ট চ' গাইজ আজি হ'ল ডে 2 ছেকেণ্ড দিন যোৱাকালি যিটো ভিডিঅ' আপোনালোকে চালে অলপ আগত সেই ভিডিঅ'টো শ্বুট কৰিছিলোঁ তাৰপিছৰ পৰা মই দিনটো বিচনাত আৰু ভিডিঅ' এডিট আপলোড এইবোৰে কৰি আছোঁ কাষৰ বিল্ডিং বনাই আছে এনেকুৱা চাউণ্ড আহিয়ে থাকে আপোনালোকে এইটো ইগন'ৰ কৰিব আৰু ছেকেণ্ড কথা হ'ল যে আমাকতো এনেও কক্ৰ'চ বুলিয়ে কৈছে দিয়কচোন কাৰণ আমি লেজি বোলে বহুত আমাৰ জেনেৰেশ্যনটো লেজি জেনেৰেশ্যন ছ'চিয়েল মিডিয়াৰ জেনেৰেশ্যন তো আমাৰ একো কাম নাই আমি কক্ৰ'চ হয় চ' এইটো কাৰণে আমাৰ এটা গ্ৰুপ খোলা হৈছে মহাৰাষ্ট্ৰৰ ল'ৰা এজনে গ্ৰুপ খুলিছে তাতে বিজেপিৰ ইনষ্টাগ্ৰামত যিমান ফলোৱাৰ্ছ আছে তাতছেও বেছি হৈ গ'ল এতিয়া তাতে বিজেপিৰ 8.7 মিলিয়ন ফলোৱাৰ্ছ আছে ইনষ্টাত আৰু কক্ৰ'চ জনতা পাৰ্টিৰ এতিয়া 8.8 মিলিয়ন হৈ গ'ল এতিয়ালৈকে তাকো 4 দিনত নে 3 দিনত তো পাৱাৰ অফ য়ং জেনেৰেশ্যন মানে তো এইটো আৰু সেইকাৰণে নিজকে মানে সেইটো কক্ৰ'চ পাৰ্টি বুলিয়ে ভাবোঁ মই কাৰণ ময়ো সেই লেজিৰ ভিতৰতে পৰোঁ সেই ছ'চিয়েল মিডিয়া ইউজ কৰাৰ ভিতৰতে পৰোঁ তো সেয়াই আৰু আপোনাৰ মানে আমাক যিটো কৈছে কক্ৰ'চ বুলি আমি সেই বস্তুটো ভালকৈ লৈছোঁ আমাৰ কক্ৰ'চ কিমান আছে ইণ্ডিয়াত চ' গোটেই ইণ্ডিয়াৰ কক্ৰ'চবোৰে এটা গ্ৰুপ খুলি লৈছে আৰু সেই গ্ৰুপটো হ'ল কক্ৰ'চ জনতা পাৰ্টি চ' এয়াই এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ আৰু নেক্সট আৰু ব্ৰেকফাষ্টতে আহিলোঁ বাৰু এতিয়া আজি অলপ বেলেগ আছে বেলেগ মানে লাইক কালিৰ নিচিনা নহয় আজি অলপ বেলেগ
এয়া ব্ৰেড বাটাৰ, ইয়াতে বাটাৰ আৰু ব্ৰেড মিলাই লৈছোঁ, দেন কল আৰু চাহ। চ' ৰাইজ আহি পালোঁ ঘৰত, আৰু মা গৈছে খুৰীহঁতৰ তাতে, পূজা আছিলে, নাৰায়ণ পূজা তাতে গৈছে। তো আহি চাহ তাহ দিলে মোক, আৰু এতিয়া গ'ল তাতে পূজাত। চ' চাই থাকিব ভিডিঅ'। আমাৰ মা আহিলে পূজা কৰি খুৰীহঁতৰ ঘৰৰ পৰা, আৰু এয়া খুৰীয়ে প্ৰসাদ লৈছে মোৰ কাৰণে, নাৰায়ণ পূজাৰ প্ৰসাদ। আৰু নাৰায়ণ পূজাৰ ভোগ, আৰু এইটো মেইন ভোগটো বিৰাট ভাল লাগে খাই মোৰ। বুটখিনি খাই লওঁ। গাইজ, এতিয়া ভাইৰেল জ্বৰ আহিছে, আৰু আমাৰ মাৰ জ্বৰ আছিলে মানে, তো মই মাৰ খবৰ ল'ব আহিলোঁ ঘৰত। আহি মই মাত্ৰ 1 ঘণ্টামান বহিছোঁ ঘৰত বিচনাত, মোৰো পূৰা গাৰ বিষ আৰম্ভ হৈ গ'ল, তাৰপিছত মাথাৰ বিষ, তাৰপিছত লাহে লাহে জ্বৰ উঠি গ'ল, আৰু গোটেই ৰাতিটো মই শুব নোৱাৰিলোঁ। তাৰপিছত মায়ে ক'লে যে মামাৰো এনেকুৱাই হৈছিলে, তোৰ সেই ভাইৰাছটো লাগিছে। তো এতিয়া মা গৈছে মেডিচিন আনিব, মই এটা মেডিচিন খালোঁ, ডলো। এতিয়া অলপ মায়ে তেল চেল লগাই দিছে, মাথাত ঠাণ্ডা তেল, মেডিচিন খালোঁ, ব্ৰেড চাহ খালোঁ, এতিয়া অলপ ভাল পাইছোঁ মানে মাথাৰ বিষটো। অঁ, মায়ে আজি বনাব লোকেল মাংস, একদম আদা নহৰু কাটি লৈছে, আৰু গোলমৰিচ দিবি না, গোলমৰিচেদি লোকেল মাংস, আজি লোকেল মুৰ্গী। কাৰণ মই বেমাৰীৰ খবৰ ল'ব আহিছিলোঁ, আৰু বেমাৰীৰ খবৰ ল'ব আহি মই নিজে বেমাৰী হৈ গ'লোঁ। তো এতিয়া দুটা বেমাৰী আছোঁ ঘৰত, সেইকাৰণে লোকেল মুৰ্গী খাম আজি, আৰু মানে অলপ ইমিউনিটিটো ষ্ট্ৰং কৰিম বডিৰ। তো এতিয়া মায়ে বনাই আছে, জোল বনাব দিছোঁ, জোল। ততি বৰষুণ দিছে, যোৱা ঘৰত যোৱা, বৰষুণ দিছে বেটি, ঘৰত যোৱা, ক'ত গৈছিলা তুমি? আজি আমাৰ নিচলা মাছ আনিছোঁ, মানে মিছা মাছ, আৰু এয়া ৰঙালাও দি মিছা মাছ বনোৱা হ'ব, আৰু এয়া কোমোৰা ভাজি। তো এতিয়া মায়ে কাটি আছে নিচলা মাছ। চ' ৰাইজ, এতিয়া ভিডিঅ'টো কৰোঁ এণ্ড, আৰু ভিডিঅ'টো চাই কেনে পেলাই জনাব নিশ্চয়। আজিলৈ আহিছোঁ, আৰু লগ পাম বেলেগ ভিডিঅ'ত। বাই বাই।